নমস্কাৰ, আপোনালোকে চাই আছে অসম বিশেষ আৰু আজিৰ ক্লাছটোত আমি বিগত এসপ্তাহৰ যি অসম স্পেচিফিক ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছসমূহ আছে সেয়া ডিছকাছ কৰিবলৈ গৈ আছোঁ। যোৱা সপ্তাহটো এই কাৰণেও আমাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ আছিলে যে প্ৰধানমন্ত্ৰী ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ অসমলৈ প্ৰৱেশ কৰিছিলে, তেওঁ আহিছিলে আৰু কিছু উল্লেখযোগ্য পদক্ষেপ প্ৰকল্প তেওঁ হাতত লৈ সেয়া মুকলি কৰিছে। আৰু তাৰ লগত আজিৰ ক্লাছটো মোৰ কাৰণে খুবেই বিশেষ, কিয়নো আজি 50th উইক অফ অসম বিশেষ হয়। গতিকে এই বছৰ দিন ধৰি আমি আপোনালোকলৈ এই ছিৰিজটো আনিছিলোঁ যে এটাই প্ৰতিশ্ৰুতি লৈছিলোঁ যে কোনো ক্লাছ মিছ নকৰোঁ আৰু আপোনালোকলৈ এনেকুৱাকৈ অসমৰ স্পেচিফিক যি APSCত আহিবলগীয়া কাৰেণ্ট এফেয়াৰ্ছ বা অন্য গভৰ্ণমেণ্ট এক্সামত যি আহিব পাৰে সেয়া সহজ কৰি তুলিম। গতিকে সেই চেষ্টাৰে আজিলৈকে আমি ক্লাছ কৰি গ'লোঁ আৰু আগলৈকেও অহা বছৰ ভাবিছোঁ আৰু কষ্ট কৰিম, পৰিশ্ৰম কৰিম যাতে আপোনালোকলৈ আৰু সহজ কৰি তুলিব পাৰোঁ। আশা কৰিছোঁ আজি ক্লাছটো শেষলৈ চাব। কেইটামান খুবেই গুৰুত্বপূৰ্ণ টপিক আছে। কেমেলিয়া চিনেনচিছ। কেমেলিয়া চিনেনচিছ একচুৱেলি একো নহয়, অসমৰ যি চাহ বা যিটো টি হয় তাৰে বিষয়ে, চাহ উদ্যোগৰ বিষয়ে বা চাহৰ বিষয়ে এটা খুবেই গুৰুত্বপূৰ্ণ বাতৰি আহিছে যে চাহত আজিকালি বহুত বেলেগ বেলেগ ধৰণৰ ধৰণ আমি দেখা পোৱা হৈছোঁ। হোৱাইট টি দেখা পোৱা হৈছোঁ, ব্লেক টি দেখা পোৱা হৈছোঁ, গ্ৰীণ টি দেখা পোৱা হৈছোঁ, ৰাইট? চ' এইবোৰৰ একচুৱেলি চাহৰ প্ৰজাতি হয়নে নহয়? খুব ইণ্টাৰেষ্টিং টপিক, এইটো কিন্তু চাব। সকলোৱে যোনে যোনে চাহ খাই ভাল পায় আজি ক্লাছটো খুবেই গুৰুত্বপূৰ্ণ হ'ব। চাহ একাপ লৈও খাব পাৰে, চাব পাৰে আজি মোৰ ক্লাছটো। তাৰ লগত PM মোদী যেতিয়া আহিলে আমাৰ অসমলৈ, তাতে গুৱাহাটী এয়াৰপৰ্টৰ টাৰ্মিনেল 2 T2, তাৰপিছত পৰীক্ষা পে চৰ্চা আৰু ইউৰিয়া প্লেণ্ট ইন নামৰূপ, ডিব্ৰুগড় জিলাৰ। গতিকে এই তিনিটা প্ৰকল্পৰ বিষয়ে আমি আজি অলপ ডিছকাছ কৰিম। তাৰ লগত ডিমৌৱে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ মানে সুখ্যাতিৰে সক্ষম হৈছে। একচুৱেলি শিৱসাগৰ জিলাৰ এঠাই ডিমৌ বুলি কয়। গতিকে এই ডিমৌ যিটুকুৰ জেগা, তাৰে স্নেক বাইটৰ এটা যি তেওঁলোকৰ প্ৰচেষ্টা আছিলে, স্নেক বাইট যেতিয়া কাৰোবাৰ হয়, সাপে যেতিয়া খুটিয়ায়, তেতিয়া সেই যিটো প্ৰতিশোধক বা কি ধৰণে তেওঁলোকে মেডিকেল ট্ৰিটমেণ্ট প্ৰদান কৰিছে যে 0 স্নেক বাইট ডেথ তেওঁলোকে ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে। গতিকে গোটেই ভাৰতবৰ্ষৰ ভিতৰতে ICMR এই ডিমৌ মডেল অফ স্নেক বাইট ছাৰ্ভে কৰিছে আৰু তেওঁলোকৰ যি মানে ইয়াতে ভাল ভাল উল্লেখযোগ্য তেওঁলোকে পদক্ষেপ লৈছিলে, সেইবোৰ পদক্ষেপ বিভিন্ন জিলা বা ৰাজ্যকো আহ্বান কৰিছে যে তেওঁলোকে সুঁৱৰি লয়। তাৰ লগত ৰিকগনিশ্যন ফৰ আছাম পল্ট্ৰি, পচিং অফ বেংগল ফ্লৰিকেন এণ্ড কিছুমান গুৰুত্বপূৰ্ণ আৰু আপডেট আছিলে, সেয়াও আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ। এটা এটাকৈ বাতৰি আহকচোন। পোনপ্ৰথমে অনলি কেমেলিয়া চিনেনচিছ প্ৰডাক্টছ কেন বি চল্ড এছ টি। এই কেমেলিয়া চিনেনচিছটো কি হয় মই সেইটো বস্তু বুজাম, আৰু তাৰ লগত যে চাহৰ লগত যে এতিয়া বিভিন্ন ধৰণৰ প্ৰজাতি আহি গৈছে, আৰু এইটো FSSAI, ফুড ছেফটি অথৰিটি অফ ইণ্ডিয়াৰ পৰা, ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অফ ইণ্ডিয়াৰ পৰা এইটো জাননী আহিছে যে অকল কেমেলিয়া চিনেনচিছ যদি আমি খাই আছোঁ সেয়াহে চাহ, বাকীবোৰ একচুৱেলি বেলেগ অৰ্গেনিক ভেৰিয়েণ্টছ হ'ব পাৰে, অৰ্গেনিক ড্ৰিংকছ হ'ব পাৰে, কিন্তু চাহ নহয়। গতিকে চাহৰ এটা ডেফিনেশ্যন আপোনালোকে পালে যে চাহৰ ডেফিনেশ্যন এইবাৰ কিন্তু APSCৰ এইটো প্ৰিলিমছত আহিবই পাৰে হা, যে কেমেলিয়া চিনেনচিছহে এতিয়াৰ পৰা চাহ বুলি গণ্য কৰা হ'ব। এতিয়া আপোনালোকে কেতিয়াবা যদি ফেঞ্চি ৰেষ্টুৰেণ্টছত গৈছে, ঠিক আছে, ময়ো বৰ বেছি মানে এইবোৰ প্ৰজাতি খোৱা নাছিলোঁ, কিন্তু যেতিয়া ফেঞ্চি ৰেষ্টুৰেণ্টছত কেতিয়াবা যোৱা হয় আপোনালোকে দেখা পাইছে গ্ৰীণ টি, হোৱাইট টি, উলং টি, ব্লেক টি, বহুতে ডিফাৰেঞ্চটোৱে নাজানে। তো একচুৱেলি ডিফাৰেঞ্চ বিভিন্ন ধৰণে আমি কেলকুলেট কৰিব পাৰোঁ, কিন্তু মষ্টলি মই যিটো দেখা পাইছোঁ ফাৰ্মেণ্টেশ্যন বা যিটো গোন্ধ, চাহৰ যিটো গোন্ধ আহে, ঠিক আছে, সেই ফাৰ্মেণ্টেড যিটো তেওঁলোকৰ স্কেল হয়, সেই স্কেলটোৰ ওপৰত এটা আমি ডিফাৰেঞ্চিয়েশ্যন চাব পাৰোঁ। যেনেকৈ ফৰ এক্সাম্পল ব্লেক টি যিটো হয় ফুল্লি ফাৰ্মেণ্টেড, একদম ষ্ট্ৰং কাঢ়া গোন্ধ এটা আহে। তাৰ লগত উলং টিটো অকণমান ছেমি ফাৰ্মেণ্টেড হৈ যায়, গোন্ধটো অকণমান পাতল হৈ যাব। তাৰপিছত হোৱাইট টি, চাওক ব্লেকৰ অপজিট কি হোৱাইট, ঠিক কণ্ট্ৰাষ্টিং কালাৰ। ব্লেক যদি ষ্ট্ৰং হয় গোন্ধটো, তেনেহ'লে হোৱাইটৰ অকণমান ছেমি হৈ যায় আৰু অলপ লাইট হৈ যায়, পাতল হৈ যায়, ঠিক আছে। আৰু তাৰে লগত কেতিয়াবা কেতিয়াবা হোৱাইট টিত ইনফেক্ট ন' ফাৰ্মেণ্টেশ্যন, একদম গোন্ধও নাপায়। আৰু তাৰে লগত গ্ৰীণ টি নন ফাৰ্মেণ্টেড, ঠিক আছে, গ্ৰীণ টিত ইজ মষ্টলি অৰ্গেনিক। চ' এনেকুৱাকৈ আমাৰ পপুলাৰ ৰেষ্টুৰেণ্টছবিলাকত বিভিন্ন ধৰণৰ ভেৰিয়েণ্টছ আহি গৈছে, কিন্তু এইবোৰ জানো সকলো কেমেলিয়া চিনেনচিছ হয়? দেট ইজ দ্য কুৱেশ্যন, দেট ইজ দ্য কুৱেশ্যন ইউ হেভ টু আস্ক। যদি হয় তেতিয়াহে আপোনালোকে চাহ খাই আছে, নহ'লে চাহ খোৱা নাই, কিবা বেলেগ অৰ্গেনিক ড্ৰিংক খোৱা বুলি বা হাৰ্বেল ড্ৰিংক খোৱা বুলি আপোনালোকে নিজক ধৰিব পাৰে আজিৰ পিছৰ পৰা, ৰাইট? চ' কি খাই আছিলে আপোনালোকে অকণমান আজিকালি চাই চিতি খাব। গতিকে অনলি প্ৰডাক্টছ ডিৰাইভ ফ্ৰম দ্য প্লেণ্ট কেমেলিয়া চিনেনচিছ
sinensis can be marketed as tea. Any product not obtained from Camellia sinensis cannot be used as tea. এইটো চৰকাৰে কৈ দিছে ক্লিয়াৰলি যে মানে ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি অলসো টি নহয় এইটো কোনো মানে পদ্ধে হেতুক আমি চাহ বুলি গণ্য কৰিব আজিৰ পৰা নোৱাৰো আমি যদি কেমেলিয়া সিনেনসিছৰ গোটেই হিষ্ট্ৰীটো চাওঁ অৰিজিনেলি এটো একচুয়ালি নেটিভ টু সাউথ ইষ্ট এছিয়াই আছিলে ইনফ্যাক্ট কোৱা হয় যে যোৱা 2000 2000 বছৰ পুৰণি দিনৰ পৰাই চাইনাই এই চাহৰ পাত গৰম পানীত ঢালি খাই আছিলে চাহ খাই আছিলে কিন্তু আমাৰ ইয়ালৈকে এই ৰিজনটোত মানে বিঅপি তলালৈকে সাউথ ওয়েস্টাৰ্ণ চাইনা নৰ্দাৰ্ণ म्यांमार नॉर्थ ईस्टार्न इंडिया এনেকুৱা ধৰণৰ ৰিজনত আগতে স্প্ৰেড হৈছিল তাৰ পিছত হে নৰ্থ ইষ্ট ইণ্ডিয়াত ভাৰতবৰ্ষত একচুয়ালি চাহৰ প্ৰৱেশ নৰ্থ ইষ্ট ইণ্ডিয়াৰ পৰাই অসমৰ পৰাই হৈছিল তাৰে উল্লেখযোগ্য মই ক'ব লাগিব মনিৰাম দেৱান ছাৰৰ কথা মই আগলৈকে কৈ আছো হেয়া কথা গতিকে টি ড্ৰিংকিং ইন চাইনা ডেটস বেক টু अराउंड 2700 BC ঠিক আছে এণ্ড এম্পায়াৰ শেন নঙক ইয়াৰে এটা কৃতজ্ঞতা আমি জ্ঞাপন কৰোঁ বিভিন্ন ঠাইত গতিকে আৰ্লি কাল্টিভেশ্যন এণ্ড স্প্ৰেডৰ যদি কথা পাতো মেডিচিনেল বেভাৰেজ বুলি ইয়াক স্প্ৰেড কৰা হৈছিলে ইণ্ডিয়া মানে এনচিয়েণ্ট চাইনাত ইনিচিয়েলি বাই দ্য ট্যাং ডাইনেষ্টি কিছুসকলে ইয়াক টাং ডাইনেষ্টি বুলিও কয় ট্যাং বা টাং ডাইনেষ্টি টি বিকেম আ ডেইলি বেভাৰেজ এণ্ড লাইক দ্য ক্লাছিক অফ টি ডকুমেণ্টেশ্যনছ এনেকুৱা ধৰণৰ বিভিন্ন আমি দেখাও পাইছো চাহৰ ওপৰত তাৰপিছত ই জাপানলৈ গ'ল কোৰিয়ালৈ গ'ল আমাৰ ভাৰতত কেতিয়া প্ৰৱেশ কৰিলে আমাৰ 1823 বছৰটোত ৰবাৰ্ট ব্ৰুচ বুলি এজন আমাৰ মেজৰ আছিলে ঠিক আছে ব্ৰিটিছ ইণ্ডিয়াৰ গতিকে এইজন একচুয়ালি আপোনালোকে ৰবাৰ্ট ব্ৰুচ ঠিক আছে গতিকে হি একচুয়ালি আইডেন্টিফাইড দিস ইনফ্যাক্ট যদি কাহিনীটো আপোনালোকে চাই ইন 1823 মেজৰ ৰবাৰ্ট ব্ৰুচ ডিসকভাৰ্ড দ্য নেটিভ টি প্লান্ট কেমেলিয়া সিনেনসিস ইন আসামছ ব্ৰহ্মপুত্ৰ ভেলী আপাৰ আসামত কৰবাত তেওঁ ডিসকভাৰ কৰিছিলে গাইডেড বাই মনিৰাম দত্ত বৰুৱা এতিয়া তোমালোকে সুধিব পাৰে যে মনিৰাম দত্ত বৰুৱা কোন একচুয়ালি মনিৰাম দত্ত বৰুৱা ইজ অলসো পপুলাৰলি নন এজ মনিৰাম দেৱান ঠিক আছে আমাৰ যি মনিৰাম দেৱান ট্ৰেড চেণ্টাৰ আছে গুৱাহাটীত সকলোৱে অৱগত গতিকে সেই মনিৰাম দত্ত বৰুৱাৰ লগত তেখেতে এই চাহৰ যি কেমেলিয়া সিনেনসিস ডিসকভাৰ কৰিছিলে এণ্ড হু কানেক্টেড ব্ৰুচ উইথ দ্য সিংফো ট্ৰাইব তাৰপিছত সিংফো ট্ৰাইবৰ কথা সকলোৱে জানে যে চাহৰ বাগিচা বা চাহ উদ্যোগৰ তেওঁলোক কি ধৰণে প্ৰতিষ্ঠা কৰিলে বাই মানে আৰম্ভণি চাওক কি ধৰণে আমাৰ চাহৰ উদ্যোগটো কি ধৰণে গ্ৰো কৰিছিলে বাই 1888 ইণ্ডিয়ান টি এক্সপোৰ্টছ ইনটু ব্ৰিটেইন ৱেৰ ওভাৰ 86 মিলিয়ন পাউণ্ডছ এক্সিডিং চাইনাজ 80 মিলিয়ন পাউণ্ডছ সো আমাৰ ডিসকভাৰী কেতিয়া হৈছিলে 1823 চাইনাই হেতু 2-2,500 বছৰ পুৰণি দিনৰ পৰাই এক্সপোৰ্ট ইম্পোৰ্ট কৰি আছিল বা নিজৰ ডিসকভাৰী আগতে হৈ গৈছিল কিন্তু আমি 1823 ডিসকভাৰ কৰি 1888 লৈকে চাইনাক সাৰপাস কৰি দিছিল গতিকে আমাৰ যি খাৰুৱা মাটি আমাৰ যি অসমীয়া মাটি এই মাটিত একচুয়ালি চাহৰ যিটো উৎপাদন এটো খুব ধুনিয়াকৈ হয় আৰু সেই বস্তুটো ইয়াতে স্বতঃস্ফূৰ্তভাৱে আমি দেখিবলৈ পাইছো গতিকে 1823 আমাৰ ৰবাৰ্ট ব্ৰুচ along with মনিৰাম দেৱান আমি ডিসকভাৰ কৰিলো 1835 ত টি কমিটি was set up by উইলিয়াম লৰ্ড বেন্টিং তাৰপিছত 1838 ত ফাৰ্ষ্ট টি ইণ্ডিয়ান টি সেন্ট টু ব্ৰিটেইন ঠিক আছে 38 ৰ পিছত আমি সেন্ড কৰিলো 88 লৈকে আমি চাইনাক সাৰপাস কৰি পেলালো এ ব্ৰিফ হিষ্ট্ৰী অফ আমাৰ চাহ উদ্যোগ তাৰপিছত গ্লোবেল এক্সপানশন হল ব্ৰিটিছ এক্সপান্ডেড টি কাল্টিভেশ্যন টু শ্ৰীলংকা যাক আমি সিলন বুলি কৈছিলো আগতে আফ্ৰিকা গ্লোবেল কমিউনিটি ঠিক আছে এনেকুৱাকৈ আমাৰ এই উদ্যোগ আজিৰ দিন ধৰি চলি আহি আছে এতিয়া হৈছে কি ৰিজন ফৰ দা মুভ হৈছে যে মাৰ্কেট ফ্লাডেড উইথ নন টি প্ৰডাক্ট সোল্ড আন্ডাৰ ফেন্সি নেমছ যে যিটো বস্তু চাহ নহয় কেমেলিয়া সিনেনসিস নহয় সেই বস্তুটোক চাহ বুলি বিক্ৰী কৰি বহুতে প্ৰফিট খাই আছে তাৰে পৰা লাভ আৰু লোকচান কি লোকচান এটাই যে আমাৰ যি অৰিজিনেল টি কাল্টিভেটৰ্ছ বা টি প্ৰডিউচাৰ্ছ তেওঁলোকৰ সেই পাত যদি নিকিনা হৈ যায় আমি যদি বেলেগ পাত বেলেগ হাৰ্বেল প্লান্টছ বিলাককে আমি চাহ বুলি বিক্ৰী কৰি বেপাৰ বাণিজ্য কৰি থাকো তেনেহলে আমাৰ যি অৰিজিনেল টি আছে সেই টিৰ গণনা কোনো নকৰিব গণ্য কোনো নকৰিব সেই টি বিক্ৰী নহব আলটিমেটলি আমাৰ যি টি কাল্টিভেটৰ্ছ দে উইল সাফাৰ বুজি পাইছেনে এইটো বহুত ডাঙৰ এটা নেক্সাস হৈ উঠিব যৰ পৰা বেলেগ এটা পাতক আমি খাই তাৰ টেষ্টটো আমাৰ জিভাত লাগি অৰিজিনেল টিটোকে পাহৰি যাম আৰু আমি বেলেগক কিবা চাহ বুলি খাই থাকিম that should be penalized ঠিক আছে মই আপোনালোককো ইয়াতে মই অনুৰোধ কৰিছো যে আপোনালোকে যাতে এনেকুৱা ধৰণৰ এই ফেন্সি মেনু ব্ল্যাক টি গ্ৰীণ টি ঠিক আছে হাৰ্বাল টিজ হোৱাইট টি উলং টি ঠিক আছে এনেকুৱা আৰু ইনফ্যাক্ট উলং টিৰ আৰু বেলেগ ভাৰ্জনছ থাকে ইনফ্যাক্ট মই এখন ৰেষ্টুৰেণ্টত গৈছো তাতে উলং টি তাৰ লগত ক্ৰিমি পাইড
কিবা উলং টি ঠিক আছে ৰ'জ উড উলং টি এনেকুৱা টাইপ মানে কিবা কিবি বেলেগ বেলেগ ফ্লেভাৰ্ছ দি দিব খাই খুব ভাল লাগিছে ময়ো খাইছিলোঁ এবাৰ টেষ্ট কৰিবলৈ বাট ডেট ইজ নট প্ৰবেবলি দ্য অৰিজিনেল টি ঠিক আছে চ' দিজ আৰ চাম অফ দ্য থিংছ ইউ কেন চি এনেকুৱা ধৰণৰ বিভিন্ন মেনিউজ দেখা পায় আপোনালোকে এনেকুৱা পটছত ডেলিভাৰী হয় চ' ৰৈবুজ টি হাৰ্বল টি ফ্লাৱাৰ টি চ' দিজ আৰ একচুৱেলি নন টি প্ৰডাক্টছ creates consumer confusion, dilutes the identity and image of tea, and accounts to misbranding. So directly কৈছে Food Safety and Standards Act 2006 ৰ অধীনত যে under the term tea for non-Camellia sinensis products is misleading. এইটো misleading হ'ব, misbranding হ'ব আৰু এটা penalty আমি ইয়াতে লগাব পাৰোঁ পেনাল্টি এটা আমি ইয়াত লগাব পাৰোঁ all food business operators FBOs including manufacturers packers marketers importers sellers e-commerce platforms ঠিক আছে refrain from using the term tea এনেকুৱা ধৰণৰ যদি আপোনালোকে কিবা বেলেগ হাৰ্বেল প্ৰডাক্টছক ধৰি আপোনালোকে টি ব্ৰেণ্ডিং কৰি আছে that should be immediately stopped otherwise there will be penal action under FSSAI Act of 2006 এতিয়া আপোনালোকে জানিব লাগিব সিনেনসিছৰ বিষয় plant species from which true tea is derived is known as Camellia sinensis. ইয়াক আমি ব্ল্যাক টি গ্ৰীণ টি হোৱাইট টি উলং টি ভাৰ্জনত দেখিবলৈ পাওঁ জেনেৰেলি মই দেখা পাইছোঁ মই বুজাইছিলোঁ যে ফাৰ্মেণ্টেশ্যনৰ ওপৰত বেলেগ বেলেগ ধৰণৰ মানে আমাৰ গোন্ধৰ ওপৰত ভিত্তি কৰি আমি তাক ডিভাইড কৰিব পাৰোঁ বাট এপাৰ্ট ফ্ৰম দেট যদি আমি কিবা বেলেগ ধৰণৰ টি দেখা পাওঁ ক'ৰবাত ফ্লাৱাৰ টি থাকে কিবা বেলেগ থাকে ফৰ এক্সাম্পল দিজ কাইণ্ড অফ ভেৰিয়েণ্টছ লাইক ৰৈবছ টি হাৰ্বল টি ৰাইট দ'জ কাইণ্ড অফ থিংছ শুড বি এভইডেড এণ্ড এনি ইনফিউজন উইথ নট ডেৰাইভ ফ্ৰম দিছ প্লাণ্ট মাষ্ট বি লেবেলড এজ হাৰ্বল ইনফিউজন যদি এনেকুৱা ধৰণৰ আমাৰ ইনফিউজনছ নাই তেনেহ'লে আমি তাক হাৰ্বল ইনফিউজন প্লাণ্ট বেছড বেভাৰেজ বুলি ক'ব পাৰোঁ সেই কাপটোকে আমি প্লাণ্ট বেছড বেভাৰেজ বুলি ক'ব পাৰোঁ বাট সেইটো চাহ নহয় খাব পাৰে আপোনালোকে একো নহয় বাট সেইটোক চাহ বুলি ব্ৰেণ্ড নকৰিব ফ্লাৱাৰ ইনফিউজন বুলি ক'ব পাৰে যি ব্যৱহাৰ হৈছে সেই অনুযায়ী আপোনালোকে তাক ৰিয়েল নামটোৰে মাতক চাহৰ লগত তাক দি ভেলিউ নকৰিব কাৰণ কি চাহৰ এটা বেলেগ স্থান আছে অসমত বা গোটেই বিশ্বত ৰাইট ইয়াৰে ওপৰত এটা মেইনছ প্ৰেক্টিছ কুৱেশ্যন আহিব পাৰে ভিত্তি কৰি চেষ্টা কৰিব এনচাৰটো লিখিবলৈ মডেল এনচাৰ এটা মই আনিছোঁ আপোনালোকলৈ আচ্ছা তাৰে পিছত PM ভিজিট এতিয়া চাওক PM ভিজিটত একচুৱেলি তিনিটা মুখ্য তেওঁৰ উদ্দেশ্য আছিলে এটাটো হৈছে টাৰ্মিনেল 2 এটা পৰীক্ষা পে চৰ্চা আৰু এটা আপোনাৰ ইউৰিয়া প্লান্ট এই তিনিটা নিউজ একচুৱেলি বৰ বেছি দীঘলীয়া বা বুজাবলগীয়া নিউজ নহয় বাট যিহেতু প্ৰধানমন্ত্ৰী নিজে আহিছে আমাৰ ইয়াতে আমাৰ ৰাজ্যখনত গতিকে মই চমুকৈ কভাৰ কৰি দিম যে কি আহিব পাৰে পৰীক্ষাত বাট বৰ বেছি আশা নকৰিব পোনপ্ৰথমে আপোনালোকে দেখিব পাৰে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া inaugurated the Terminal 2 of লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট বা বিমানবন্দৰ গতিকে আমাৰ এটা টাৰ্মিনেল 1 অলৰেডি আছিলে ডমেষ্টিক এৰাইভেল তাতে আছিলে এতিয়া টাৰ্মিনেল 2 এটা নতুন আদানী গ্ৰুপৰ আণ্ডাৰত যেতিয়া আমাৰ এয়াৰপৰ্টটো দিয়া হ'ল তেওঁলোকে এই এয়াৰপৰ্টটোক ৰিনোভেট কৰি এটা নতুন টাৰ্মিনেল যেনেকৈ আমাৰ দিল্লী এয়াৰপৰ্ট বা ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত আমাৰ T1 T3 আছে ঠিক আছে T3 টো অকণমান মানে প্ৰাইম যিবোৰ অলপ দামী প্লেনছ যিবিলাক অলপ দামী বা ইণ্টাৰনেশ্যনেল ফ্লাইটছ আছে তো তেনেকুৱা ধৰণৰ যিবিলাক ফ্লাইটছ আছে T3ত পেলায় জেনেৰেলি টাৰ্মিনেল 3 আৰু T1ত আমাৰ যিবিলাক নৰ্মেল ডমেষ্টিক হেৰি কেৰিয়াৰ্ছ আছে তেওঁলোকক দিয়ে তো তেনেকুৱাকৈ কিজানি আমাৰ ইয়াতে T1 আৰু T2 হৈছে T1 টো পুৰণি টাৰ্মিনেল হ'ব আৰু T2 টো আমাৰ নতুন উন্নত মানৰ এটা টাৰ্মিনেল যাক তুলনা কৰিছে আমাৰ মুখ্যমন্ত্ৰী নিজে ডাঙৰীয়াই যে বিভিন্ন ধৰণৰ আমাৰ ভাৰতবৰ্ষৰ যিমান উন্নত মানৰ এয়াৰপৰ্ট আছে তাৰ লগত অপেন চেলেঞ্জ কৰিব পাৰি ইমান ধুনীয়াকৈ আমাৰ এই এয়াৰপৰ্টটো বনাইছে PM অলসো আনভেইল দ্য ষ্টেচু অফ লোকপ্ৰিয় গোপীনাথ বৰদলৈ এট দ্য প্ৰেমাইচেছ এয়াৰপৰ্ট প্ৰেমাইচেছৰ ভিতৰতে আমাৰ বৰদলৈ ডাঙৰীয়াৰ এটা মূৰ্তি ইয়াতে উদ্ঘাটন কৰা হৈছে গতিকে দ্যাট ইজ অলসো আ ভেৰি ইম্পৰ্টেণ্ট ষ্টেপ এইটোৰ ওপৰত প্ৰিলিমছ কুৱেশ্যন আহি যাব পাৰে The terminal is India's first nature-themed airport terminal. এইটো প্ৰশ্ন প্ৰিলিমছত আহিব পাৰে এইটো কি কৰিছে এই টাৰ্মিনেলটো ফাৰ্ষ্ট নেচাৰ-থিমড এয়াৰপৰ্ট টাৰ্মিনেল এনেকুৱা কোনো টাৰ্মিনেল নাই য'ত বাঁহৰ ব্যৱহাৰ বা আমাৰ যি অৰ্কিড আছে কপৌ ফুল আছে তাৰে ওপৰত ডিজাইনবিলাক এইবিলাক চব কপৌ ফুলৰ পাহিৰ নিচিনা আমাৰ এই গোটেই ডিজাইনটো বা বাঁহেৰে বনোৱা এনেকুৱা ধৰণৰ ডিজাইন বা গোটেই নেচাৰেল মানে যিখন নৰ্থ ইষ্টৰ গেটৱে বুলি কয় গুৱাহাটীক ৰাইট চ' নৰ্থ ইষ্টখন কিহৰ কাৰণে জনাজাত North East is known for its green and lush green cover. So সেই বস্তুটোকে ভিতৰতো বাহিৰতো আপোনালোকে দেখিবলৈ স্বতঃস্ফূৰ্তভাৱে পাব এয়া চাওকচোন কপৌ ফুল আছলি কপৌ ফুলৰ নিচিনাকৈ ইয়াৰ গোটেই এইবিলাক পোষ্টবিলাক টাৰ্মিনেলবিলাক
বা ভিতৰতো বহুত মানে গ্ৰীনাৰী আছে, ৰাইট? চ' তেনেকুৱা ধৰণে আপোনালোকে এই গোটেই বস্তুটো দেখিবলৈ পাৰে। ইয়াতকৈ বৰ বেছি চাওক, ডিজাইন হাইলাইট বেম্বু অৰ্কিডছ, আপোনালোকে এইটো মনত ৰাখিব লাগে। ফাৰ্ষ্ট নেচাৰ থিমড এয়াৰপৰ্ট টাৰ্মিনেল আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ এটা ষ্টেচু তাতে আনভেইল কৰা হৈছে। এইখিনিয়ে বস্তু আপোনালোকে মনত ৰাখিব লাগে, ঠিক আছে? কপৌফুল ষ্টেট ফ্লাৱাৰ অফ আছাম হয়, গতিকে তাৰ লগত জড়িত কৰি এই এয়াৰপৰ্টটো বনাইছে। আৰ্কিটেকচাৰেল মেটেৰিয়েল ইয়াতে আপাটানি বেম্বু আৰু বেম্বু ফ্ৰম আছাম, অসম আৰু অৰুণাচল প্ৰদেশৰ বেম্বু বা বাঁহ ব্যৱহাৰ হৈছে। নেক্সট যিটো নিউজ আছে, PM ইণ্টাৰেক্টছ উইথ ষ্টুডেণ্টছ এজ পাৰ্ট অফ পৰীক্ষা পে চৰ্চা। এতিয়া পৰীক্ষা পে চৰ্চা কি হয়? একচুৱেলি 2018 বৰ্ষৰ পৰাই আপোনালোকে এই যিটো এটা পদক্ষেপ তেওঁলোকৰ, আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া মোদীৰ এই পদক্ষেপটোৰ বিষয়ে আপোনালোকে অৱগত ইতিমধ্যে। ইটছ এ এনুৱেল ইণ্টাৰেক্টিভ প্ৰগ্ৰাম বিফৰ এক্সামিনেশ্যন, বৰ্ড এক্সামিনেশ্যন স্পেচিফিকেলি বৰ্ড এক্সামিনেশ্যন। আৰু এই যিটো পদক্ষেপ একচুৱেলি ইয়াতে আমাৰ দেখা পোৱা হৈছে যে ক্লাছ 6ৰ পৰা ক্লাছ 12ৰ ষ্টুডেণ্টছ হয়, 6ৰ পৰা 12ৰ ষ্টুডেণ্টছে ইণ্টাৰেক্ট কৰিব পাৰে, ঠিক আছে? বাট সকলোৱে নোৱাৰে, চিলেক্ট ষ্টুডেণ্ট। যেনেকৈ ফৰ এক্সাম্পল এইবাৰ পৰীক্ষা পে চৰ্চাত আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া একচুৱেলি ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত, ঠিক আছে, MV চৰাইদেউ 2 ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত, ঠিক আছে, ভেছেল চৰাইদেউ 2, সেই মুভিং ভেছেল এখনত কমেও 11খন জিলাৰ অসমৰ 25জন ছাত্ৰ ছাত্ৰীৰ লগত তেওঁ ইণ্টাৰেকশ্যন কৰিলে। আৰু এই ছাত্ৰ ছাত্ৰী ক্লাছ 6ৰ পৰা 11লৈ আছিল, 8ৰ পৰা 11লৈ আছিলে। তো জেনেৰেলি ক্লাছ 10ৰ বৰ্ডছৰ আগত বা 12ৰ বৰ্ডছৰ আগত তেওঁ চেষ্টা কৰে যে এটলিষ্ট ল'ৰা ছোৱালীখিনিক মেণ্টেলি অকণমান ষ্টেবল কৰিব পাৰোঁ, যাতে তেওঁলোকে যাতে বহুত বেছি নাৰ্ভাছ নহয়। যিটো বস্তু আমি ভাবিছিলোঁ, আমি সকলোৱে মেট্ৰিক পাছ কৰিছোঁ, হাই ছেকেণ্ডেৰী পাছ কৰিছোঁ, আপোনালোকেও কৰিছে, কওকচোন কিমান টেনশ্যন থাকে সেইটো সময়ত। এনেকুৱা লাগে যে মানে জীৱন শেষ হৈ যাব কিবা হ'লে। বাট সকলোৱে দেখোন আমি পাছ কৰিলোঁ, কি ধুনীয়াকৈ পাছ কৰিলোঁ, কাৰোবাৰ নম্বৰ অকণমান বেছি আহিলে, কাৰোবাৰ কম আহিলে, কিন্তু জীৱন চলি গৈছে, ভালে কুশলে চলি গৈছে। গতিকে সেই ধৰণৰ অলপ চিন্তাধাৰা যে একাডেমিক্সটোতো আপোনালোকে কৰিয়ে আছে, কিন্তু তাৰ লগত পৰীক্ষা পে চৰ্চা, যে এইটো লাৰ্জাৰ দেন লাইফ বুলি আপোনালোকে যাতে পৰীক্ষাবোৰ নলয়। মই এই কথাষাৰ APSC UPSC কৰা ছাত্ৰ ছাত্ৰীকো কওঁ যে APSC UPSC কৰি আছে, চিনচিয়াৰলি কৰি আছে, ভেৰি গুড, বাট লাৰ্জাৰ দেন লাইফ বুলি নল'ব। যে সৰ পে কফন বান্ধ কে চল পড়া হুঁ, যে এইটো এক্সাম যদি নোলায় তেন জীৱনত একো নহ'বই মোৰ, সেনেকুৱা বুলি নাভাবিব, ঠিক আছে? ভালদৰে পঢ়া শুনা কৰা, APSC UPSCৰ বাবে প্ৰস্তুতি কৰা ল'ৰা ছোৱালী আজি এজনো নাই যোনে জীৱনত ভাল কৰি থকা নাই। হ'ব পাৰে যে এক্সাম নোলাল, কিন্তু জীৱনত আপোনালোকে বেলেগ দিশত হ'লেও বহুত সফলতা অৰ্জন কৰিব পাৰিব, অন্যতকৈ আপোনালোক বহুত আগত থাকিব। কিয়? আপোনালোকে ইমান টাফ চিলেবাছ, ইমান কম সময়ছোৱাত পঢ়িবলৈ যিটো ডিচিপ্লিন আনিছে, সেই ডিচিপ্লিনৰ বিনিময়ত আপোনালোকে বিভিন্ন বেলেগ ফিল্ডত গ'লে বেলেগক ছাৰপাছ কৰি যোৱাটো একদম সহজ। সেইটো কাৰণে 12 মাহ আপোনালোকে মোৰ লগত বা আমাৰ লগত SPM লগত ভালকৈ পঢ়ক, মানে নিশ্চিত থাকক যে জীৱনত কিবা এজন ভাল মানুহ হৈ উঠিব, ইমান জ্ঞান আহৰণ কৰিব যে কিবা এটা নহয় কিবা ভাল কাম কৰিব পাৰিব অন্যতকৈ। গতিকে দেট ইজ ওৱান থিং। চ' ৰিপ্ৰেজেণ্টেশ্যন ফ্ৰম গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট স্কুলছ ইয়াতে আছিলে, কমেও 40 মিনিটছৰ ইণ্টাৰেকশ্যন হৈছিলে, চেইলিং এক্ৰছ দ্য ব্ৰহ্মপুত্ৰ। চ' দেট ইজ অল এবাউট ইট। PPC মানে পৰীক্ষা পে চৰ্চা, ৰাইট? আৰু আপোনালোকে জানিবলৈ পাই সুখী হ'ব লাগে যে পৰীক্ষা পে চৰ্চা হেজ অলছ' গট গিনিছ ৱৰ্ল্ড ৰেকৰ্ড ৰেকগনিশ্যন, যে ইট ইজ এ ৰেকগনিশ্যন যে আমাৰ এনেকুৱা পাব্লিক প্লেটফৰ্মত কমেও 3.5 কোটি ৰেজিষ্ট্ৰেশ্যন হৈছিলে 2025 বৰ্ষত। আৰু সেই ৰেজিষ্ট্ৰেশ্যনৰ সংখ্যা কিজানি এই 2000 আহিবলগীয়া 26 বৰ্ষত আমি আৰু অধিক কৰিবলৈ সক্ষম হ'ম, ঠিক আছে? ৰিফ্লেক্স ইণ্ডিয়া শ্বিফ্ট ফ্ৰম ৰোড বেছড লাৰ্ণিং, NEP 2020ৰ লগতো আমি ইয়াক জড়িত কৰি চাব পাৰোঁ যে আমি এমফেচিছ কৰিছোঁ ৰিডিউচ এক্সাম প্ৰেছাৰ, কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিং এণ্ড ছ'চিঅ' ইম'চনেল লাৰ্ণিং। অলপ এনেকুৱা চিমিলাৰ ইণ্টাৰেকশ্যন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মন কী বাততো কৰে, বাট দেট ইজ মোৰ এক্ৰছ ছ'চিঅ' কালচাৰেল বাউণ্ডেৰিজ, মানে সমাজত কি চলি আছে, কালচাৰেলি কি চলি আছে, ঠিক আছে? তো তেনেকুৱা ধৰণৰ কথাবোৰ মন কী বাতত পতা হয়। আৰু পৰীক্ষাৰ লগত সম্পৰ্কিত বা মেণ্টেল হেল্থৰ লগত সম্পৰ্কিত, ষ্টুডেণ্ট এডুকেশ্যন সম্পৰ্কিত যিবোৰ কথা, সেয়া পৰীক্ষা পে চৰ্চাত কৰা হয়। চ' দেট ইজ ওৱান থিং। কম্পেৰেবল ইনিচিয়েটিভছ আপোনালোকে লিখি আহিব পাৰে পৰীক্ষাত। জাপানত হয় ৰিলেক্সড এডুকেশ্যন, ঠিক আছে, ইয়টৰি কিয়কি, আৰু ফিনলেণ্ডত হয় মিনিমেল ষ্টেণ্ডাৰ্ডাইজ টেষ্টিং ফ'কাছ অন ষ্টুডেণ্ট ৱেলবিং। এনেকুৱা ধৰণৰ আন্তঃৰাষ্ট্ৰীয় উদাহৰণৰ লগত আপোনালোকে যদি অসমৰ উদাহৰণ দি আহে, মেইনছত ভাল নম্বৰ অৰ্জন কৰিবলৈ সক্ষম হ'ব।
এতিয়া এটা প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন ইয়াৰ ওপৰত আনিছোঁ, চেষ্টা কৰিব কমেণ্ট ছেকশ্যনত উত্তৰটো দিবলৈ। সকলোৱে ভিডিঅ' পজ কৰি কমেণ্ট ছেকশ্যনত উত্তৰ দিব। যিসকলে উত্তৰৰ অপেক্ষা কৰি থাকে অহা সপ্তাহলৈ, মই ক'ম যে অহা সপ্তাহলৈ উত্তৰৰ অপেক্ষা কৰিব নালাগে, আপোনালোকে ডেছক্ৰিপশ্যন ছেকশ্যনত ইয়াৰে উত্তৰ এতিয়াই উপলব্ধ পাব ডিউৰিং দ্য ক্লাছ আৱাৰ্ছ। নেক্সট আপোনালোকে দেখিছে PM lays foundation for 10,600 crore urea plant. এইটো একচুৱেলি মই ইতিমধ্যে কভাৰ কৰি থৈছোঁ week 6 and week 48 of অসম বিশেষ। এই দুবাৰকৈ কভাৰ কৰিছিলোঁ। যেতিয়া ইউনিয়ন বাজেট আহিছিলে, ইউনিয়ন বাজেটত একচুৱেলি এই ইউৰিয়া প্লান্টটোক আমাক এপ্ৰুভ কৰিছিলে। মনত কৰক মই আপোনালোকক পঢ়াইছিলোঁ যে অসমে ডিফেন্স কৰিডৰ এটাৰ অপেক্ষা কৰি আছিলে। আমি ডিফেন্স কৰিডৰ নাপালোঁ, কিন্তু 10,000 কোটি টকীয়া ইউৰিয়া প্লান্ট এটাহে পালোঁ। ৰাইট, চ' সেই নিউজটোত মই ৰিলেট কৰিবলৈ মোৰ কথাষাৰ মানে কৈ দেখালোঁ যাতে আপোনালোকে মনত পৰে, যাতে week 6ত কভাৰ কৰি আকৌ 48ত মই অকণমান চমুকৈ কভাৰ কৰিছিলোঁ। গতিকে হৈছে একো নহয়, দিছ ইজ আ ব্ৰাউনফিল্ড প্ৰজেক্ট। ব্ৰাউনফিল্ড প্ৰজেক্ট মানে অলৰেডি এক্সিষ্টিং BVFCL যিটো আছে আমাৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড, তাৰে আণ্ডাৰতে এটা নতুন ইউনিট, ঠিক আছে, ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেডৰ আণ্ডাৰতে এক্সিষ্টিং প্ৰেমাইচেছতে এটা উন্নত মানৰ আৰু প্লেণ্ট নিৰ্মাণ হ'ব। গ্ৰীণফিল্ড প্ৰজেক্ট মানে য'ত একোৱে প্লেণ্ট নাই, ধৰা BVFCL নাছিলে, তাতে নতুনকৈ আমি এটা ইণ্ডাষ্ট্ৰী নিৰ্মাণ কৰিছোঁ, তাক গ্ৰীণফিল্ড প্ৰজেক্ট। ব্ৰাউনফিল্ড প্ৰজেক্ট মানে হৈছে যে এক্সিষ্টিং আছে, তাক আৰু উন্নত কৰি আছোঁ বা তাৰে লগত এটা চাব প্লেণ্ট বনাই আছোঁ, এক্সিষ্টিং টাৰ্মিনেল এটাৰ আৰু এটা টাৰ্মিনেল জইন কৰিছোঁ, তেতিয়া সেইটোক ব্ৰাউনফিল্ড প্ৰজেক্ট বুলি কয়। ঠিক আছে, জিৰ'ৰ পৰা আৰম্ভ কৰা প্ৰজেক্টবিলাকক গ্ৰীণফিল্ড প্ৰজেক্ট বুলি কয়। গতিকে দিছ ইজ আ ব্ৰাউনফিল্ড প্ৰজেক্ট, জইণ্ট ভেঞ্চাৰ অফ আছাম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেড। আৰু ইয়াতে কমেও 12 লাখ মেট্ৰিক টনছ পাৰ ইয়াৰ ইউৰিয়া উৎপাদন হ'ব, আৰু আমাৰ খেতিয়কসকলে, কৃষকসকলে ইয়াৰ পৰা লাভান্বিত হ'বলৈ পাৰিব। বাকীবোৰ যিখিনি আছে ইয়াৰে নীতি গীতিজ মই ইয়াতে ইতিমধ্যে পঢ়াই থৈছোঁ, এই ক্লাছকেইটা আপোনালোকে চাব পাৰিব। এতিয়া অসমলৈ গৌৰৱ কঢ়িয়াই অনা ডিমৌ যিখন জেগা, তাৰ বিষয়ে আমি অলপ পঢ়িবলৈ চেষ্টা কৰোঁ। ঠিক আছে, খুবেই ভাল লগা খবৰ যে ICMR ৰেকগনাইজ কৰিছে আৰু চেংচন কৰিছে গ্ৰাউণ্ড ব্ৰেকিং 4 ইয়াৰ মাল্টি ষ্টেট ৰিচাৰ্চ প্ৰজেক্ট। কমেও 13.5 কোটি টকা এটা প্ৰজেক্ট চেংচন কৰি দিছে ICMR যে ইয়াৰে ডিমৌ মডেলটোৰ ওপৰত যাতে ৰিচাৰ্চ হওক আৰু বিভিন্ন ৰাজ্যই এই স্নেক বাইটৰ গোটেই প্ৰক্ৰিয়াটোত কি ধৰণে মানে আমি মানুহৰ জীৱন বচাব পাৰোঁ, ৰক্ষা কৰিব পাৰোঁ, তাৰে ওপৰত ষ্টাডি কৰি সকলোকে এই ডিমৌ মডেলটো ফ'ল' কৰিবলৈ আহ্বান জনাইছে। আৰু খুব ভাল লাগে যেতিয়া এনেকুৱা বাতৰি অকল লোকেল নিউজ পেপাৰ নহয়, দ্য হিন্দুৰ নিচিনা নেশ্যনেল নিউজ পেপাৰতো উল্লেখ পায়। ঠিক আছে, গতিকে অসমলৈ খুবেই এটা সুখবৰ। এতিয়া মই পটককৈ আপোনালোকক বুজাবলৈ চেষ্টা কৰোঁ হৈছে কি। জিৰ' স্নেক বাইট ডেথ। স্নেক বাইট হৈছে, ডিমৌ এখন এনেকুৱা জেগা একচুৱেলি য'ত স্নেক বাইটৰ সংখ্যা খুব বেছি। ঠিক আছে, আপাৰ আছামৰ পৰা কোনোবাই যদি ডিমৌৰ পৰা চাই আছে মোক জনাব। ঠিক আছে, শিৱসাগৰ, ডিমৌ সেইফালে একচুৱেলি স্নেক বাইটৰ সংখ্যা খুবেই হয়, সাপে খুটিয়াই মানুহক। কিন্তু তথাপিও এজন মানুহৰো তাৰে পৰা মৃত্যু নোহোৱাটো এটা খুবেই শৃংখলাবদ্ধ প্ৰণালী ফ'ল' কৰাৰ এটা মানে উদাহৰণ, ৰাইট। চ' ইয়াতে আমি দেখা পাইছোঁ যে ICMR, ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ, মাল্টি ষ্টেট ৰিচাৰ্চ প্ৰজেক্ট এটা চেংচন কৰিছে যে আমি 13.5 কোটি টকা এটা চেংচন কৰিছোঁ ফৰ 4 years starting from January 2026 to study on এইটো টপিক, জিৰ' স্নেক বাইট ডেথ ইনিচিয়েটিভ, কমিউনিটি এম্পাৱাৰমেণ্ট এণ্ড এংগেজমেণ্ট ফৰ মিটিগেশ্যন অফ স্নেক বাইট এনভেনমিং। এনভেনমিং মানে এই ভেনম যে থাকে, মানে বিষ, যিটো স্নেকৰ বা সাপৰ বা সৰ্পৰ যিটো মুখত বা এই হেৰিত ফাঙত যিটো মানে বিষ থাকে, সেইটো মানুহৰ গাত সোমাই দিয়াটোক এনভেনমিং বুলি কয়, মানে তাৰ বিষটো আমাৰ বডিত যেতিয়া সোমাই আহে, ৰাইট। চ' এইটো ৰিচাৰ্চ উইল বি কোঅৰ্ডিনেটেড আণ্ডাৰ সৰ্প বা চাৰ্পা বুলি ক'ব পাৰা। চাৰ্পা মানে হৈছে স্নেক বাইট এৱাৰনেছ ৰেছপন্স প্ৰিভেনশ্যন একশ্যন, ৰাইট। চ' দিছ ইজ এ ভেৰি ইম্পৰ্টেণ্ট থিং। ইয়াতে কোনখন ৰাজ্য থাকিব? 7খন ৰাজ্য থাকিব গোটেই ভাৰতবৰ্ষৰ: অসম, ৱেষ্ট বেংগল, উৰিষ্যা, কেৰেলা, হিমাচল প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড। কজেছ অফ হাই মৰ্টেলিটি ইন ইণ্ডিয়া। ইণ্ডিয়াত কিয় ইমান স্নেক বাইট ডেথ হয়? ইউ উইল বি এষ্টনিছ টু ন', ঠিক আছে। আমাৰ ইয়াতে অলমষ্ট 58,000 ডেথ পাৰ ইয়াৰ ৰেকৰ্ড হয় ভাৰতবৰ্ষৰ ভিতৰত, 58,000 স্নেক বাইট ডেথ। চ' কিয় হয়? ডিলেইড এক্সেছ টু মেডিকেল কেয়াৰ, ডিপেণ্ডেঞ্চ অন ট্ৰেডিশ্যনেল হিলাৰ্ছ, বহুতে জাৰা ফুকা কৰে, ঠিক আছে, বহুতে মেডিকেল কেয়াৰলৈকে গৈ নাপায়গৈ, বহুতে ৰিয়েলাইজে নকৰে যে সাপে খুটিয়ালে
নে ভেকুলীয়ে খুটিয়ালে ঠিক আছে সো তেনেকুৱা ধৰণৰ কথা থাকে সো লেক অফ আৰ্লি ৰেফাৰেল প্ৰি হস্পিটেল কেয়াৰ ট্ৰেইন মেন পাৱাৰ পোৰ ডেটা সাৰ্ভেইলেন্স এনেকুৱা ধৰণৰ বিভিন্ন কেसेছ আহি পৰে ৰাইট সো আমি দেখা পাইছো এই যিটো 58000 বা অলমোস্ট 60000 60000 মৃত্যু হয় প্ৰত্যেক বছৰে ভাৰতত ইট ইজ হাইয়েষ্ট গ্লোবেলি সো ইয়াক WHO neglected tropical disease NTD বুলি recognize কৰিছে snake bite death হক NTD বুলি recognize কৰিছে point to be noted NTD মানে হৈছে neglected tropical disease বে মানুহে এটো actually বেমাৰ বুলি নাভাবেই disease টো neglect কৰি থৈ দিছে it's a very neglected কিন্তু 60000 মৃত্যু আমাৰ ভাৰতত প্ৰত্যেক বছৰে এই সাপে খুটিওৱাৰ পৰা হৈ আছে জেনাৰেলি এই বিগ 4 সাপ কোনকেইটা সাপ খুব ডেঞ্জাৰাছ আমাৰ ৰাছেলছ ভাইপাৰ ঠিক আছে triangular head যেটো Russell's viper কোনটো কয় এটো this is the Russell's viper ইয়াৰ মূৰটো মানে অলপ triangle shaped এনেকুৱা চোন এনেকুৱা টাইপ মানে ঠিক আছে তাৰ পিছত আছে spectacle cobra এই কোবৰা মানে ফেটি সাপ যেটো এই ডিঙিটো মানে ফুলি যায় যে ঠিক আছে that is a cobra আৰু কিং কোবৰা এটা থাকে হেটো খুব বিষাক্ত কিং কোবৰাৰ অকৰ এই ফেটিটো অকৰ ইমান গলটো ইমান ফুলি না যায় difference between spectacle cobra and normal cobra and king cobra তোৰ ডিঙিটো অলমোস্ট স্ট্ৰেইট হয় আৰু যেটো নরমাল কোবৰা তাৰ ডিঙিটো এনেকুৱা হয় অলপমান হকট ঠিক আছে তাৰ লগত কমন ক্ৰেট this is a common crate এটো অসমত খুব পোৱা হয় ব্লু অৰ ব্ল্যাক ইন কালাৰ ঠিক আছে আৰু স স্কেল ভাইপাৰ এটো ভাইপাৰ সাপ ঠিক আছে তো তেনেকুৱা ধৰণৰ ৰাছেলছ ভাইপাৰটো আৰু স স্কেল ভাইপাৰ বেলেগ হয় কিন্তু দেই সো this is a thing that you should know so a big 4 সাপ বুলি ইয়াক আমি গণ্য কৰো ঠিক আছে ইয়াৰে লগত দেখিবলৈ পোৱা হৈছে যে ডিমো মডেলত কি হৈছে so first and foremost আমি জানিব লাগিব ডিমো মডেলত হৈছে কি যে ডিমো কেনেকে মানে এই স্নেক বাইট ডেথটো কন্ট্ৰোল কৰিছিলে ফাৰ্স্ট অফ অল প্রুভেন কমিউনিটি লেড সাকসেস কমিউনিটিক অৱগত কৰিছে যে এনেকুৱা ধৰণৰ যদি সাপে কেতিয়াবা খুটাই লগালগ হস্পিটেল কেয়াৰ মেডিকেল কেয়াৰ দিব লাগিব ঘৰত বা জাৰা ফুকা কৰিলে কোনো ধৰণৰ ইয়াৰ প্ৰতিহুদক নাই ৰাইট সো সিলেক্টেড ফৰ সাইন্টিফিক ইভালুৱেচন এণ্ড নেশনাল স্কেলিং তাৰ পিছত কোৰ কমিউনিটি এৱাৰনেছ প্ৰগ্ৰাম কৰিছে ভলান্টিয়াৰ বেসড আৰ্লি ৰেসপন্স প্ৰত্যেকখন গাঁৱত প্ৰত্যেকখন ৱাৰ্ডতে কেজনমান ভলান্টিয়াৰ ইতিমধ্যে স্নেক বাইট হলে যে লগালগ এওক ইনফৰ্ম কৰিলে হয় ডিমৰ মডেলটো বিৰাট ইন্টাৰেষ্টিং ডাইৰেক্ট ডক্টৰ নাপায় ডাইৰেক্ট নাৰ্ছ নাপায় কিন্তু হে নাৰ্ছ ডক্টৰৰ পৰা ট্ৰেইনিং কৰাই কেজনমান ভলান্টিয়াৰ এপইন্ট কৰি থৈছে প্ৰত্যেকটো ৱাৰ্ডতে সো কাৰোবাৰো ঘৰত যদি হেনেকুৱা ধৰণৰ কিবা আমাৰ সংকেত আমি পাইছো তেতিয়া আমি লগালগ তেতিয়া হে ভলান্টিয়াৰ জনক কল কৰো ভলান্টিয়াৰ জনে চাব আহি ইতিমধ্যে গাঁৱৰে লৰা হয় পটককৈ আহিব চাব যদি তেনেকুৱা ধৰণৰ তেওঁলোকে মানে ইন্ডিকেশন পাইছে লগালগ এম্বুলেন্স মাতি হস্পিটাললৈ লৈ যায় ৰেপিড ৰেফাৰেল নেটৱৰ্ক খুব ভাল নেটৱৰ্ক হস্পিটালত যাব ডাইৰেক্ট মানে হস্পিটাল বা টাৰশাৰী প্ৰাইমাৰী সেকেন্ডাৰী জি কেয়াৰ হক directly পাই যায় strong linkage between villagers primary health centers and hospitals and study area ইয়াৰে ওপৰত কৰিবলৈ দিছে শিৱসাগৰ জিলাত ICMR যেটো প্ৰজেক্ট এটা খুব আৰু উল্লেখযোগ্য কামৰূপতো এনেকুৱা আমি এটা উদাহৰণ এই সপ্তাহতে দেখা পাইছো যে rare feat first confirmed survivor of king cobra bite in Assam king cobra খুটিয়ালে মানে বাসি থকাৰ সম্ভাৱনা খুব কম মানে নরমাল কোবৰাটো মই দেখালোৱে ফেটি সাপ যেটো কিন্তু তাৰে আকৌ কিং কোবৰা আছে এই কিং কোবৰা খুটিয়ালে আকৌ মানে তাৰ ভেনমটো তাৰ মানে বিষটো আৰু বৰ বেছি কিন্তু আমাৰ অসমত এনেকুৱা এটা উদাহৰণ আমি আৰু পালো ঠিক আছে কিবা ৰাভা বাবুল ৰাভা নে বুলবুল ৰাভা লৰাজনৰ নাম ঠিক আছে গতিকে এই বাবুল ৰাভা কিং কোবৰাৰ মানে ভেনমৰ পৰাও বাছি উলিয়াই আহিলে গতিকে ইট ইজ অল পসিবল ইফ উই ডু ইট ইন দা গোল্ডেন আৱাৰ এটা গোল্ডেন আৱাৰ কি বহুতে সুধিব পাৰে তাৰ কাৰণে অকমান অপেক্ষা কৰক মই গোল্ডেন আৱাৰ কি হেতু বুজাই আছো what makes Dimo exceptional Dimo is a snake bite prone rural area মই ইতিমধ্যে কৈছো despite continued occurrence snake biter কেছ বহুত আহে কিন্তু তথাপি near zero mortality মানে মৃত্যু ডিমোৰ পৰা হোৱাই নাই গতিকে this is a timely treatment procedure that we have followed in Dimo আচ্ছা ইতিয়া বহুতে হুদি আছিল যে অবজেক্টিভ কি হ'ব ৰিডিউস স্নেক বাইট মৰ্টালিটি এন্ড ট্ৰিটমেন্ট উইদিন গোল্ডেন আৱাৰ কি হয় গোল্ডেন আৱাৰ মানে হৈছে প্ৰথম 4 ঘণ্টা টাইম বাই হুইচ ট্ৰিটমেন্ট শুড বি গিভেন টু ম্যাক্সিমাইজ পেশেন্ট চান্স অফ সার্ভাইভাল কাৰোবাক যদি হাপে খুটিয়ায়
এটা সময় সীমা আছে যে খুটিয়াৰ পৰা ইমানখিনি সময়ৰ ভিতৰত যদি আমি কেয়াৰ দিব পাৰোঁ, মেডিকেল ট্ৰিটমেণ্ট দিব পাৰোঁ, তেতিয়া মানুহজনৰ মৃত্যু নহয়। সেইটো জেনেৰেলি নৰ্মেল সাপৰ কাৰণে 4 ঘণ্টা হয়। যে সাপে খুটোৱাৰ 4 ঘণ্টাৰ ভিতৰত যদি আমি ট্ৰিটমেণ্ট দিব পাৰোঁ, মেডিকেল কেয়াৰ দিব পাৰোঁ, যেন মানুহজনৰ একো নহয়, চান্সেছ কম থাকে কিবা হোৱাৰ। আৰু ফৰ হাইলি ভেনমাছ স্নেকছ লাইক কিং কোব্ৰা, যিবিলাক স্নেক খুব ভেনমাছ, খুব বিষাক্ত, সেইবোৰ সাপৰ কাৰণে 1 ঘণ্টাৰ ভিতৰতে কিন্তু ট্ৰিটমেণ্ট দিব লাগে। এতিয়া আপোনালোকে খুটোৱাৰ পিছততো গম নাপায় যে কোনটো কিমান বিষাক্ত আছিলে। চ' ইমিডিয়েটলি একচুৱেলি উই শুড কনচিডাৰ দ্য গল্ডেন আৱাৰ 1 ঘণ্টাৰে হয়। আমি 1 ঘণ্টাৰ ভিতৰত লগালগ এই সাপে কাৰোবাক খুটোৱা দেখা পালে, এনেকুৱা ধৰণৰ চিন যদি দেখা পায়, ঠিক আছে, লগালগ আমি মানে ডক্টৰ তাত নিব চেষ্টা কৰিব লাগে। চ' দিছ ইজ ওৱান থিং। ছেকেণ্ডাৰী অবজেক্টিভ ইয়াতে এৱেৰনেছ আছিলে, ঠিক আছে, কমিউনিটি ভলেণ্টিয়াৰ্ছ, ডক্টৰ্ছ, হেল্থ ৱৰ্কাৰ্ছ এণ্ড ৰিয়েল টাইম ডিজিটেল ছাৰ্ভেইলেঞ্চ চিষ্টেমছো আমি ইয়াতে বনোৱাৰ এটা প্ৰচেষ্টা কৰিব লাগে বুলি এই প্ৰজেক্টটোৰ প্ৰচেষ্টা থাকিব। গতিকে ইয়াৰ ওপৰত ভিত্তি কৰি এটা প্ৰিলিমছৰ প্ৰশ্ন আনিছোঁ, চেষ্টা কৰিবা উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ, ঠিক আছে। নেক্সট পাৰ্টিকুলাৰ নিউজ, ডাক গুজ ব্ৰিডছ ইনক্লুডেড ইন নেশ্যনেল ৰেজিষ্টাৰ, ৰেকগনিশ্যন ফৰ আছাম পল্ট্ৰি, ঠিক আছে। গতিকে অসমৰ যিটো এই দুটা বাৰাক ভেলীৰ একচুৱেলি বেলেগ প্ৰজাতিৰ মানে হাঁহ, ঠিক আছে, এটা হৈছে নাগী হাঁহ আৰু আনটো হৈছে আমাৰ এটা প্ৰজাতিৰ হাঁহ যিটো কি বাৰাক ভেলীত পোৱা যায়, আৰু ইয়াক ৰেজিষ্টাৰ মানে ৰেকগনাইজ কৰিছে আণ্ডাৰ নেশ্যনেল ব্যুৰ অফ এনিমেল জেনেটিক ৰিচোৰ্চেছ, ঠিক আছে, কৈছে NBAGR আণ্ডাৰ ICAR, ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰেল ৰিচাৰ্চে ইয়াক ৰেজিষ্টাৰ কৰিছে। আৰু এই ৰেজিষ্ট্ৰেশ্যনৰ বিনিময়ত আমাৰ ইয়াৰ এটা অসমৰো নাম হৈছে, আৰু তাৰ লগত এই প্ৰজাতিটোৰ সংৰক্ষণো হ'বগৈ। গতিকে হোৱাট ইজ দ্য ৰোল অফ NBAGR? আইডেণ্টিফিকেশ্যন, কেৰেক্টাৰাইজেশ্যন, ডকুমেণ্টেশ্যন এণ্ড ৰেজিষ্ট্ৰেশ্যন অফ ইণ্ডিজিনিয়াছ এনিমেল জেনেটিক ৰিচোৰ্চেছ। ইণ্ডিজিনিয়াছ এনিমেলবিলাকক ইয়াক মানে ৰেজিষ্টাৰ কৰা হয়, কনজাৰ্ভেশ্যন কৰা হয়, আৰু তাৰ লগত প্ৰিভেনশ্যন অফ জেনেটিক ইৰোজন, ইয়াৰ জিন্সবিলাকক ৰেকগনাইজ কৰিছে যে নৰ্মেল হাঁহতকৈ ই পৃথক। মানুহে ৰেকগনাইজে নকৰিলে এই প্ৰজাতিটো বাচি কেনেকৈ থাকিব, খাই মেলি শেষ কৰি থৈ দিব। গতিকে এটলিষ্ট ৰেকগনাইজটো কৰিছে যে এইটো এটা বেলেগ প্ৰজাতিৰ হাঁহ, কিন্তু হাঁহ জেনেৰেলি আমি দেখি নাপাওঁ। যেনেকৈ ৰাজহাঁহ, নৰ্মেল হাঁহ বেলেগ থাকে, ৰাজহাঁহ বেলেগ থাকে, এতিয়া নাগী হাঁহ বুলি আমি অসমত জানিবলৈ পাইছোঁ, এই বাৰাক ভেলীত পোৱা যায়, ঠিক আছে। গতিকে কি কি আছে ইয়াতে? প্ৰথমটো হৈছে নাগী হাঁহ, মেইনলি ইন বাৰাক ভেলী, কাছাৰ, শ্ৰীভূমি জিলাত আমি দেখিবলৈ পাওঁ। গতিকে ইয়াৰ স্পেচিয়েল কেৰেক্টাৰটো হৈছে কমো 150 কণী ই পাৰিব পাৰে, ঠিক আছে। ইণ্ডিজিনিয়াছ ডাক ব্ৰীড হয় আমাৰ অসমৰ, আৰু এডাপ্টেড টু ৱেট এণ্ড ফ্লাড প্ৰন ইক'চিষ্টেমছ। দেট ইজ নট ভেৰি ইম্পৰ্টেণ্ট, বাট এই নামটো খুব ইম্পৰ্টেণ্ট হা, ক'ত পোৱা যায়। আৰু ছেকেণ্ডলি হৈছে ৰাজদীঘেলী গুজ, ৰাজদীঘেলী গুজ। চ' দিছ ইজ অলছ' মানে স্পিচিজ অফ ডাক, ঠিক আছে, যাক লোকেলি এডাপ্ট কৰা হয় এণ্ড ট্ৰেডিশ্যনেলি বেকয়াৰ্ড ৰিয়েৰিঙত ব্যৱহাৰ কৰা হয় ইন বাৰাক ভেলী। গতিকে এই দুটা নাম, ৰাজদীঘেলী আৰু নাগী, you should be very, very familiar with. That is all about this news. Conservation and biodiversity এতিয়া তাৰ অলৰেডি সংৰক্ষিত হ'ব, কাৰণ কি NBAGR যি ৰেজিষ্ট্ৰেশ্যন লিষ্ট আছে তাতে নামটো আহি গৈছে। মেইনটেইনছ ৰেজিলিয়েন্স টু ক্লাইমেট চেঞ্জ, ঠিক আছে, বেকয়াৰ্ড পল্ট্ৰি ফাৰ্মিং। গতিকে এনেকুৱা ধৰণৰ কনজাৰ্ভেশ্যন এণ্ড বায়'ডাইভাৰ্চিটিৰ আমি কাম, ইণ্ডিজিনিয়াছ জেনেটিক ৰিচোৰ্চেছ প্ৰটেক্ট হ'ব, ঠিক আছে, হাইলি এক্সটিক প্ৰিভেণ্টছ ৰিপ্লেচমেণ্ট বাই এক্সটিক হাই ইল্ড ব্ৰিডছ। গতিকে মানে আমি ৰেকগনাইজ কৰিলোঁ মানে এতিয়া তাৰ ওপৰত কাম কৰা আৰম্ভ হ'ব, তাৰ IUCN ষ্টেটাছৰ গণনা হ'ব, তাক কি ধৰণে আমি সংৰক্ষিত, কিমানটা স্পিচিজ আছে, কিমানটা তাৰ আৰু মানে নাম্বাৰ আছে, যে কিমান মানে প্ৰজাতি আছে, সেইবোৰ সকলোখিনি আমি সংৰক্ষিত কৰি ৰাখিবলৈ পাৰিম। এনেকুৱা উদাহৰণ আপোনালোকে এই কৰকনাথ চিকেন, মধ্যপ্ৰদেশৰ GI টেগ কৰকনাথ চিকেন, কৰকনাথ এটা মুৰ্গী আছে, একদম কলা মুৰ্গী, চাবচোন কেতিয়াবা গুগল কৰি। তেনেকুৱাকৈ বিভিন্ন ৰাজ্যৰ সেই প্ৰজাতিবিলাকক ৰেজিষ্ট্ৰি কৰা হৈছিলে। এতিয়া অসমৰো আমি এই নাগী হাঁহটোক ৰেজিষ্ট্ৰি কৰিছোঁ, আৰু ৰাজদীঘেলী গুজটোকো ৰেজিষ্টাৰ কৰিছোঁ। আছিল পল্ট্ৰি, নিকোবাৰী ফাউল, এনেকুৱা ধৰণৰ আমি বিভিন্ন ৰাজ্যত উদাহৰণ দেখিবলৈ পাওঁ। এতিয়া অসমৰো উদাহৰণ আমি পঢ়িছোঁ। গতিকে প্ৰিলিমছত আহিব পাৰে কিন্তু এই প্ৰশ্নটো, চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ। নেক্সট, পচিং অফ এণ্ডেঞ্জাৰ্ড বাৰ্ড ট্ৰিগাৰ্ছ আউটৰেজ ইন বঙাইগাঁও। চাওঁ নিউজটো অলপ অদৰকাৰী আপোনালোকৰ কাৰণে, কিন্তু এই যে পচিং হৈছে
কোনটো এন্ডেঞ্জাৰ্ড বাৰ্ডৰ হৈছে সেইটো আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ মই তাক আজি পঢ়াবলৈ গৈ আছোঁ চাওক মই জেনেৰেলি আপোনালোকক জাষ্ট ওপৰে ওপৰে পঢ়াই দিছোঁ এইটো এটা খুবেই ডিষ্টাৰ্বিং ভিডিঅ' আমি ছ'চিয়েল মিডিয়াত আপোনালোকেও দেখিছে যদি ক'ব মোক কমেণ্ট ছেকশ্যনত ঠিক আছে এই মানুহে কি বুলি ভাবে নাজানো এইটো ঠিক আছে হাঁহ বুলি ভাবিলে নে কিবা বেলেগ চৰাই বুলিয়ে উত্তেজিত হ'ল ঠিক আছে এটা ভাইৰেল ভিডিঅ' শ্বয়িং পচিং অফ বেংগল ফ্লৰিকেন এটা ক্ৰিটিকেলি এন্ডেঞ্জাৰ্ড বাৰ্ড হয় মই বাৰে প্ৰতি আপোনালোকক অসম বিশেষত পঢ়াইছোঁ ক্ৰিটিকেলি এন্ডেঞ্জাৰ্ড বাৰ্ড এটা কেনেকৈ মাৰি চাচি খাই পেলাইছে মানুহে ঠিক আছে আৰু অসমত হৈছে এইটো কথা মানে খুব দুখ লাগে ঠিক আছে গতিকে চিৰাং জিলাৰ এই গাঁওখনত খুনগিৰিং ভিলেজ বাট দিছ ইজ নট ইম্পৰ্টেণ্ট ঠিক আছে হোৱাট ইজ ইম্পৰ্টেণ্ট ফৰ ইউ এনেকুৱা নকৰিব পাৰিলে মানুহক বুজাব ৰখাব ঠিক আছে শিক্ষাৰ পোহৰ পেলাব কিন্তু আমাৰ এক্সামত কি আহিব পাৰে বেংগল ফ্লৰিকেন ঠিক আছে গতিকে ইট বিলংছ টু দ্য অটিডিডাই ফেমিলি আৰু এলুভিয়েল গ্ৰাছলেণ্ড এণ্ড ফ্লাড প্লেইনছত আমি ইয়াক দেখিবলৈ পাওঁ আমি জেনেৰেলি অৰুণাচল প্ৰদেশ অসম আৰু উত্তৰ প্ৰদেশৰ টেৰাই ৰিজনত ইয়াক দেখিবলৈ পাওঁ আৰু ইয়াৰ অসমৰ আমাৰ মানস বা চিৰাং বড়োলেণ্ড ৰিজন এণ্ড আই ৰিভাৰৰ ফ্লাড প্লেইনত দেখিবলৈ পাওঁ মোৰ দেন ডেট হোৱাট ইজ ইম্পৰ্টেণ্ট ইজ ক্ৰিটিকেলি এন্ডেঞ্জাৰ্ড বাৰ্ড হয় এটা আমাৰ ঠিক আছে হিষ্টৰিকেলি আমাৰ এইবোৰ ৰিজনত দেখা পোৱা হৈছে বাট এই যিখিনি মানে পচিবলি এক্সটিংক্ট মানে এই যিখিনি ব্ৰাউন এৰিয়া দেখা পাইছে তাতে নাইকিয়া হৈ গৈছে এতিয়ালৈকে আমাৰ প্ৰুফ নাই চ' ভাৰতবৰ্ষত বিশেষকৈ আমি ইয়াক দেখিবলৈ পাওঁ শিডিউল 1 অফ স্পিচিছ আণ্ডাৰ ইণ্ডিয়ান ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 ইয়াক ৰখা হৈছে যাতে আমাৰ ইয়াৰ ভাল প্ৰটেকশ্যন কৰিব পাৰোঁ আৰু এপেণ্ডিক্স 1 অফ চাইটছৰ আণ্ডাৰতো ইয়াক আমি ৰাখিব পাৰিছোঁ যাতে ইলিগেল ট্ৰেড নহয় ইয়াৰ ঠিক আছে ইয়াৰ মেইন কামটো কি মানে প্ৰকৃতিত ইণ্ডিকেটৰ স্পিচিছ অফ হেল্ডি গ্ৰাছলেণ্ড মানে ই যদি কোনোবা এটা গ্ৰাছলেণ্ডত আছে কোনোবা এটা বননিত আছে তাৰমানে সেই গ্ৰাছলেণ্ডটো খুব হেল্ডি হয় তাৰ গোটেই ইক'চিষ্টেমটো হেল্ডি হয় ইটছ এ ইণ্ডিকেটৰ স্পিচিছ আমাৰ এনভাইৰমেণ্টৰ ক্লাছেছত আপোনালোকক পঢ়াইছে ছাৰহঁতে যে হোৱাট ইজ ইণ্ডিকেটৰ স্পিচিছ ইট শ্ব'জ আ পাৰ্টিকুলাৰ ইণ্ডিকেশ্যন অফ দেট এনভাইৰমেণ্ট অফ দেট ইক'চিষ্টেম অফ দেট ফুড চেইন এই বস্তুটো এই প্ৰজাতিটো ইয়াত থাকে মানে ধৰক কিবা একুৱাটিক ইণ্ডিকেটৰ স্পিচিছ হ'ল তো এই একুৱাটিক মানে জীৱ জন্তু যদি তাতে আমি পাইছোঁ তেনেহ'লে সেই পানীখিনি মানে বিশুদ্ধ তেনেকুৱাকৈ ই এটা ইণ্ডিজিনিয়াছ বেংগল ফ্লৰিকেন ইজ এ ইণ্ডিকেটৰ স্পিচিছ অফ আ হেল্ডি গ্ৰাছলেণ্ড ভাইটেল ফৰ বায়'ডাইভাৰ্চিটি বেলেঞ্চ ইন ফ্লাড প্লেইন গতিকে এনেকুৱা প্ৰজাতিৰ বস্তু এটা আমি ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড কৰি পেলাইছোঁ ইতিমধ্যে আৰু যাতে আমি নাইকিয়া বা লুপ মানে এক্সটিং কৰি নেপেলাওঁ তাৰে মই আপোনালোকলৈ অনুৰোধ কৰিম গতিকে দিছ ইজ আ প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ এতিয়া শেষত কেইটামান উল্লেখযোগ্য বাতৰি বৰ বেছি বুজাবলগীয়া নাই আপোনালোকে গম পাইছেই চাগে যে এই ডিচেম্বৰ শেষৰ ফালৰ পৰা আমাৰ গ্ৰন্থমেলা আৰম্ভ হৈছে 24 ডিচেম্বৰৰ পৰা ঠিক আছে 24 ডিচেম্বৰ তাৰিখৰ পৰা আমাৰ খানাপাৰা যি ভেটেনাৰী ফিল্ড আছে তাতে অসম গ্ৰন্থমেলা 2025ৰ আৰম্ভণি হৈছে কমেও 6 জানুৱাৰীলৈকে চলিব সেই গ্ৰন্থমেলা ঠিক আছে গতিকে সেই গ্ৰন্থমেলাৰ প্ৰথমটো দিনাখনেই যেতিয়া মানে উদ্ঘাটন হ'বলৈ গৈছিলে ইনফেক্ট মই নিজেও সৌভাগ্য যে মই তাতে আছিলোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিলে আৰু তেওঁ যুৱ লেখক সন্মান প্ৰদান অনুষ্ঠানেৰেই আৰম্ভ কৰিছিলে এই গ্ৰন্থমেলাৰ গোটেই উদ্বোধনীটো গতিকে বেচিকেলি কি হৈছে যে য়ং ৰাইটাৰ্ছ মই আপোনালোকক এই বাজেট পঢ়াওঁতে মনত কৰিবচোন 2025টো কি বুলি কৈছিলোঁ 2025 ইজ ন'ন এজ হোৱাট ইয়েৰ অফ বুকছ ঠিক আছে গ্ৰন্থ গতিকে এই গোটেই যি আমাৰ বছৰটো আছিলে গ্ৰন্থৰ বছৰ আছিলে গতিকে সেইবাবে এই যুৱ লেখক সন্মান আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিলে কমেও ইফ আই এম নট ৰং 818জন যুৱকে আৰু যুৱতীয়ে পাইছে তাতে মই খুবেই সুখী আছিলোঁ যে যেতিয়া মই গ্ৰন্থমেলাত কিতাপ পঢ়ি আছিলোঁ কিতাপ কিনি আছিলোঁ তেতিয়া আমাৰ SPMৰো কেইজনমান ছাত্ৰ ছাত্ৰীয়ে মোক চিনি পালে মোক লগ কৰিলে মোক আহি মাতিলে আৰু তেওঁলোকেও তাৰে মাজত SPMৰ ছাত্ৰ ছাত্ৰী কেইজনমানে এই যুৱ লেখক সন্মান লাভ কৰিছে বঁটা লাভ কৰিছে মাননীয় মুখ্যমন্ত্ৰীৰ পৰা খুবেই গৌৰৱৰ কথা মোৰ বাবে আৰু SPMৰ বাবে আচ্ছা এইটো এটা আমি জানিব লাগিব যে উল্লেখযোগ্য কিমান 25,000 নগদ টকা ইয়াক দিয়া হৈছে ঠিক আছে তাৰে লগত ইয়েছ ইফ আই এম কাৰেক্ট 818জন গৰাকী লেখক লেখিকাই এই প্ৰতিগৰাকীলৈ 25,000 টকালৈ
টকা আগুৱালে যাতে তেওঁলোকে আৰু লিখা বা লিখি কৰি থাকক তাৰ লগতে আৰ্টিষ্ট হেল্থ ইঞ্চুৰেঞ্চ স্কিম এটাও এনৰোল কৰা মানে আনভেইল কৰা হৈছে যাতে আমাৰ আৰ্টিষ্টসকলক আমাৰ যি শিল্পীসকল আছে তেওঁলোকক আমি ইয়াতে সহায় কৰিব পাৰোঁ তেওঁলোকৰ মানে বেমাৰৰ অৱস্থাত তেওঁলোকৰ বেয়া দিনসকলত আমি তেওঁলোকৰ লগত থাকিব লাগিব এলিজিবল আৰ্টিষ্ট 18ৰ পৰা 70 ইয়াৰ্ছলৈকে হেল্থ কভাৰেজ ৰেঞ্জিং অফ 3 lakhs to 6 lakhs ঠিক আছে তাৰ লগত আৰু এটা বাতৰি বহুতে নিউজত চাগে দেখি আছে বাট মই ইয়াৰ বিষয়ে আজি পঢ়াবলৈ বিচৰা নাই অকণমান বাতৰিটো মেচিয়ৰ হ'বলৈ দিয়ক বহুতে সুধি আছে ছাৰ এই আনিজি মানে কাৰ্বি আংলঙত কি হৈছে ছাৰ বহুতে নিউজত শুনিও আছে মানে আই জাষ্ট হোপ পিচ ৰিটাৰ্ণছ টু কাৰ্বি আংলং বাট কাৰ্বি আংলং মই একদম চমুকৈ কৈছোঁ বাট মই বেছি ক'ব নোৱাৰোঁ কাৰণ কি চাওক ইয়াতে নিজে হৈ আছে চাওক ৰাইটছ অফ দ্য পিপল settled in PGR and VGR lands will be discussed in the court. So matter is sub judice. So sub judice matter ওপৰত মই কমেণ্ট কৰি মানে কোৰ্টৰ অপমান কৰা হ'ব গতিকে মই বেছি কমেণ্ট কৰিব বিচৰা নাই বেচিকেলি উচ্ছেদ অভিযান চলি আছিলে তাৰে ওপৰতে কিছুমানৰ তাতে মানে মনোমালিন্য হৈছে সেইবাবে অলপমান আনৰেষ্ট হৈছে ঠিক আছে এতিয়া PGR VGR লেণ্ড কি হয় আপোনালোকলৈ হোমৱৰ্ক PGR VGR লেণ্ড একদম চমুকৈ কৈ থৈ দিছোঁ যে কিছুমান গ্ৰেজিং লেণ্ড ঠিক আছে গ্ৰেজিং লেণ্ড আছিলে সেই গ্ৰেজিং লেণ্ড চৰকাৰে নিজৰ মানে চৰকাৰী মাটি বুলি ধৰি ল'ব পাৰে চৰকাৰে ৰাখি থৈ দিছিলে কাকো ম্যাদী পাট্টা মাটি এল'কেট কৰা নাছিলে তাতে ঘৰ বনাবলৈ দিয়া নাছিলে কিন্তু সেইবোৰ মাটি এতিয়া বহুতে মানে ইলিগেলি তাৰে ওপৰত ঘৰ বনাইছে তাৰে ওপৰত এনক্ৰচমেণ্ট কৰিছে সেইবাবে এভিকশ্যন বা উচ্ছেদ অভিযান চলিছিলে আৰু তাৰ লগতে এয়া মনোমালিন্য চলি আছে হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন PGR এণ্ড VGR লেণ্ড মোক কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব এজ এ হোমৱৰ্ক গতিকে শেষত খুবেই মানে আৱেগিক এটা মুহূৰ্ত কাৰণ কি বছৰটোৰ কিজানি এয়া শেষৰটো অসম বিশেষ বাকী লগ পাম অহা বছৰ আৰু এই বছৰটো 2025 বৰ্ষত যিমান পাৰোঁ মই আপোনালোকক চেষ্টা কৰিলোঁ পঢ়াবলৈ ভাল শিক্ষা দিবলৈ প্ৰদান কৰিবলৈ আৰু মোৰ বিশ্বাস যে আপোনালোকে এই ধৰণে পঢ়ি গৈ থাকিব আমাৰ লগত আৰু 31st বেছি পাৰ্টি নকৰিব অলপ এনজয় কৰাটো ভাল কিন্তু লগতে পঢ়া শুনাও মানে আপোনালোকৰ যি প্ৰতিশ্ৰুতি লৈছিলে সেয়া চলাই গৈ থাকিব মিনিমাম 1 ঘণ্টা এটা পঢ়িব আৰু অহা বছৰলৈকে আৰু যাতে আপোনালোকে কষ্ট কৰে পৰিশ্ৰম কৰে সফলতা অৰ্জন কৰে এই আশাৰে মই আজিৰ অসম বিশেষ সমাপ্ত কৰিলোঁ ধন্যবাদ